আপোনালোক সকলোকে মোৰ ৰমজান স্পেচিয়েল ব্লগত স্বাগতম জনাইছোঁ। আজি চেহেৰীত বনাইছিলোঁ বইল চিকেন আৰু সকলো একেলগে মিলি চেহেৰী কৰি ল'লোঁ। আৰু এতিয়া নামাজ পঢ়াও হৈ গ'ল। এতিয়া লাগিব হ'ল ইফতাৰীৰ কাৰণে। ইফতাৰীত এতিয়া কাটি আছোঁ ফ্ৰুটছ। মানে আম্মাই ক'লে যিহেতু দিদিয়ে ৰুটি ভাজিখিনি বনাই থৈ গৈছে, তুমি অকল ফ্ৰুটছখিনিকে কাটি দিয়া। আৰু আপোনালোকৰ চবতকৈ ফেভৰেট কি ফ্ৰুট জনাবচোন। মই মানে চবতকৈ বেছি তৰমুজ খাই ভাল পাওঁ। সেইকাৰণে এতিয়া কাটি লৈছোঁ আপেল, অমিতাটো ইমান বেছি ভাল নালাগে দেই। আৰু মই এতিয়া বনাব লৈছোঁ নিজৰ কাৰণে ফ্ৰাইড ৰাইচ অলপ। মানে ৰুটি ভাজিটো নাখাওঁ বুলি ভাবিছোঁ, সেইকাৰণে ফ্ৰাইড ৰাইচ অকণ চিম্পলকৈ বনাই লৈছোঁ। আৰু আম্মা মাজে মাজে আহি মোৰ লগত কথা পাতি আছে। এতিয়া ইফতাৰী সময় হ'লেই, সেইকাৰণে সকলোৰে প্লেটবোৰ ৰেডি কৰি আছোঁ। তাৰপিছত এতিয়া আজান দিলে, প্ৰথমতে পানী খাই লৈছোঁ, মানে ইমান বেছি পিয়াহ লাগি আছিল নহয়। আৰু আম্মাই এয়া বনাই থৈছিলে একদম আদা দিয়া পানী অলপ, মানে গেছ হৈ যাব বুলি। তাকে এতিয়া নামাজ পঢ়ি ল'লোঁ, সকলোৱে একেলগে মিলি ইফতাৰী কৰি আছোঁ। আৰু আজি চাহৰ ডিউটি মানুহজনক লগাই দিছোঁ। মইতো খাব বহিলোঁ, তেওঁ এতিয়া চাহ বনাই আম্মাক দি আছে। আপোনালোকৰ ৰোজা কেনেকৈ গৈছে জনাব। পাৰিলে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰিব দেই। আজিলৈ আহিছোঁ, বাই।